प्रतिवेशीर घरत टीवी चाबले जोआ विवस्त्र महिलार मृतदेह उद्धार नदीर মাজত उपंगी থাকিল महिलार मृतदेह घटनाय अंचलजोरे सृष्टि करिছে चांचल्यर खबरर মাজত এটা বিশেষ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে অসমৰ এটা অঞ্চল কাছাৰৰ ধলাই খুলিছাছৰা অঞ্চলৰ ৰুকুনি নদীত এনেদৰে উপঙি ৰৈছে এটা বস্ত্ৰহীন মৃতদেহ নদীৰ মাজত বিবস্ত্ৰ মহিলাৰ মৃতদেহ দেখি পাৰত লাগিছে হাহাকাৰ খবৰ অনুসৰি মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকী দুদিনৰ পূৰ্বে প্ৰতিবেশীৰ ঘৰত চাবলৈ গৈছিল টিভি চাবলৈ গৈ নিৰুদ্দেশ হৈছিল মহিলাগৰাকী আৰু অৱশেষত সম্পূৰ্ণ উলংগ ৰূপত মহিলাগৰাকীৰ মৃতদেহ এনেদৰে নদীৰ মাজত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ইতিমধ্যে আৰক্ষী আৰম্ভ কৰিছে তদন্তৰ অন্ততহে জানিব পৰা যাব ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য কি তোলে দিয়া আর একটা ব্লাউজ আছে আর বস্ত্র নাই তো গেছলাম যাওয়ার পর সবে তো কই যায় এখন মেয়ে না ছেলে না কিলা কিতা আমি এখন সবে এখন যাও বা আমি টাচ করছি না গিয়া কিনারও গিয়া দেখছি মানে শাখা আছে আর ব্লাউজ একটা লাগাইলে আর বাদ বাকি বস্তু শাখা উকা আছে বয়স্ক মানুষ একটু দেখছি আর কি সকালে বাচ্চাইতে ওলা দেখছো আর কি আর দেখিয়া তো বাচ্চাদের ডরাইয়া বয়া কইতে না আর কি আমি আইয়া ফোন করলাম প্রশাসনকে জানাই একটা মর্মান্তিক দেহ আর কি একটা কিলা লাগে না নিবা আমি যার পরে মানুষ বেজান করছি জমি কেউ যাইতে না আমি কইছি এখন ছেলে না মেয়ে এখন দাঁড়ো গিয়া জিনিস দেখি শিওর নেই জিনিসটা আমি কিনারও গিয়া দেখছি আসাও ঠিক আছে মানুষ মানে শাখা উকা আছে হিন্দু মানুষ আর কি খালি একটা ব্লাউজ লাগাইলে আর বাদ বাকি বস্তু আর কি তাও মুখটা চিনা গেছে না এখন পুলিশ প্রশাসন না আইলে এখন উল্টা দিয়ে আন না কোনো শিলচৰৰ পৰা আবুল হাছানৰ ৰিপৰ্ট অসম লাইভ 24